Assam Rifles New Recruitment 2025 Assam Riflesৰ ফালৰ পৰা আপোনালোকলৈ মুকলি কৰা হৈছে কিছুমান স্পোৰ্টছ কোটাৰ ভ্যাকেন্সি যদিহে আপোনালোকে ভ্যাকেন্সি সমূহ এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা কিমান এডুকেশ্যন কোৱালিফিকেশ্যন কিমান এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব বয়সৰ সময়সীমা কিমান দিছে সকলো ডিটেইলছ আপোনালোকক দি আছো মাত্ৰ আপোনালোকে ভিডিঅটি স্কিপ নকৰিব আৰম্ভণিৰ পৰা শেষলৈকে এবাৰ ভালদৰে চাই ল'ব সো বন্ধু-বান্ধৱীসকল আহক ভিডিঅটি আৰম্ভ কৰোঁ Assam Rifles Sports Quota Recruitment 2025 The Assam Rifles has released the latest notification for the post of Rifleman and Riflewoman General Duty Sports Quota 69 post 69টা post আছে Rifleman আৰু Riflewoman কাৰণে eligible candidates can apply for the Assam Rifles Sports Quota Recruitment 2025 to 2026 from the official website দিয়া আছে মই ডেসক্ৰিপচনতো ইয়াক দি দিছো আপোনালোকে ডেসক্ৰিপচনত গৈ পিনে লিংকটো চাই ল'ব পাৰিব তাৰ পাছতে Assam Rifles Sports Quota Recruitment 2025 the official dates for the Assam Rifles Sports Quota Recruitment 2025 notification will be released soon for the application the basic overview details are given in the below ইয়াৰ অৰ্গানাইজেশ্যনৰ নাম আছে Assam Rifles লাষ্ট ডেট হৈছে 15 সেপ্টেম্বৰ 2025 তাৰিখ টোটাল ভ্যাকেন্সি আছে 69টা পোষ্টৰ নাম হৈছে Assam Rifles Sports Quota মোড অফ এপ্লিকেশন হ'ব অনলাইন ক্যাটেগৰি সেন্ট্ৰাল গভৰ্ণমেন্ট জবস জব লোকেশন হৈছে অল ইন্ডিয়া আৰু অফিচিয়েল ৱেবসাইট যেটো দিয়া আছে www.assamrifles.gov.in Assam Rifles Sports Quota 2025 notification out হৈছিলে 13 আগষ্ট 2025 তাৰিখে যেটো 69টা পোষ্ট আছে বুলি তাৰ ভিতৰত আপোনালোকে যদি PDF to চাব বিচাৰে PDF ৰ লিংক আপোনালোকে ভিডিঅৰ ডেসক্ৰিপচনত পাই যাব তাত গৈ ক্লিক কৰি আপোনালোকে ডাইৰেক্ট PDF to চাব পাৰিব পোষ্ট নেম হৈছে ৰাইফলম্যান আৰু ৰাইফলওমেন জেনাৰেল ডিউটি স্পোৰ্টছ কোটা টোটাল পোষ্ট 69টা আছে তাৰ পাছত আপোনালোকৰ ভ্যাকেন্সি ওয়াইজ কিমান পোষ্ট আছে আপোনালোকক দেখাইছো বক্সিংত আছে 3টা মেল 3টা ফিমেল ফুটবলত 5টা পোষ্ট ফিমেলত 4টা টাইকান্ডোত আছে 4টা পোষ্ট আৰু ফিমেলত আছে 4টা এথলেটিক্সত আছে 4টা ফিমেলত 7টা ফেন্সিংত আছে মেলত 1টা ফিমেলত 4টা শুটিংত আছে 2টা ফিমেলত 2টা তাৰ পিছত সেপাক টাক্ৰত আছে 2টা আৰু ফিমেলত নাই পেনাক সিলাটত আছে 3টা মেল 7টা ফিমেল কাৰাটেত আছে 4টা মেল আৰু 6টা ফিমেল বেডমিন্টনত 2টা মেল আৰু 2টা পোষ্ট ফিমেলত আছে টোটাল পোষ্ট আছে মেলত 30টা আৰু ফিমেলৰ কাৰণে 39টা টোটাল 69টা পোষ্ট Assam Rifles Sports Quota Recruitment 2025 important dates The Assam Rifles Sports Quota notification will be released on 13 August 2025 13 আগষ্ট 2025 তাৰিখে মুকলি কৰা হৈছিল আৰু 16 আগষ্ট 2025 তাৰিখৰ পৰা ইয়াৰ এপ্লাই হ'ব লাষ্ট ডেট হৈছে 15 সেপ্টেম্বৰ 2025 তাৰিখ আপোনালোকে যিমান সোনকালে এপ্লাই কৰি ল'ব Assam Rifles Sports Quota Recruitment 2025 eligibility criteria ক্ষেত্ৰত চাবলৈ গলে বয়সৰ সময়সীমা দিছে 18 পৰা 23 বছৰ বয়সলৈকে আপোনালোকে পদবিলাক এপ্লাই কৰিব পাৰিব তাৰ পাছতে এজ ৰিলেকশন দিয়া আছে OBC ৰ কাৰণে 3 বছৰ আৰু ST SC ৰ কাৰণে 5 বছৰ তাৰ পাছত আপোনালোকৰ যেটো Assam Rifle Education Qualification candidates must have passed matriculation 10 pass কৰা হ'ব লাগিব any recognized boardৰ পৰা তাৰ পাছত players who have participated in any international competition national competition inter university tournaments national sports games for school national award winner in national physical efficiency drive এবিলাকত আপোনালোকে participate কৰা হ'ব লাগিব তেতিয়াহে আপোনালোকে পদবিলাকত এপ্লাই কৰিব পাৰিব লাগিব Assam Rifles application fees the category wise fees structure for the Assam Rifles Sports Quota online application is given below application fees আপোনালোকৰ UR OBC EWS ৰ কাৰণে 100 টকাকৈ ST SC ফিমেলৰ কাৰণে কোনো ধৰণৰ application fees নাই পেমেন্ট মোড আপোনালোকৰ অনলাইনৰ যোগেদি আপোনালোকক পেমেন্ট কৰিব লাগিব Selection processor ক্ষেত্ৰত আপোনালোকৰ প্ৰথমতে ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব যেটো হাইট 170 cm মেলৰ কাৰণে আৰু ফিমেল 157 cm মেল চেষ্টৰ কাৰণে আছে 80 পৰা 85 cm তাৰ পাছত যেটো ফিজিক্যাল এফিচিয়েন্সি টেষ্ট হ'ব ফিজিক্যাল এফিচিয়েন্সি টেষ্ট আপোনালোকৰ 5 কিলোমিটাৰ ৰানিং হ'ব তাত 24 মিনিট টাইম দিব আৰু ফিমেল ক্যান্ডিডেটৰ কাৰণে 800 মিটাৰ ৰানিং হ'ব আৰু 4 মিনিটৰ ভিতৰত আপোনালোকে কমপ্লিট কৰিব লাগিব তাৰ পাছত Assam Rifles Sports Quota apply online 2025 direct link আপোনালোকে লিংক টু ডেসক্ৰিপচনত পাই যাব লিংকটোত গৈ আপোনালোকে প্ৰথমতে সব তাৰ পিছত আপোনালোকে এটা যেটো নতুন পেজ পেজটো খোল খোৱাৰ লগে লগে আপোনালোকে নিজৰ পাৰ্সোনেল আৰু ৰিকুৱেষ্ট যিবিলাক ডিটেইলছ হ'ব তাত আপলোড কৰিব তাৰ পাছতে নিজৰ একপি পাসপোৰ্ট সাইজ ফটোগ্ৰাফ আৰু সিগনেচাৰ দি আপোনালোকে আপলোড কৰিব কেটেগৰি আছে আপোনালোকে পেমেন্টটো কৰি সাবমিট কৰিব প্ৰিন্ট আউট কপিটো লবলৈ নাপাহৰিব
বন্ধু বান্ধৱীসকল ইয়াৰ ষ্টাৰ্টিং ডেট হ'ব 16/8/2025 তাৰিখ আৰু লাষ্ট ডেট হৈছে 15/9/2025 তাৰিখ 15 ছেপ্টেম্বৰ 2025 তাৰিখ আপোনালোকে এপ্লাই কৰিবলৈ যদি প্ৰব্লেম হয় ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া আছে লিংকটোত গৈ ক্লিক কৰি ডাইৰেক্ট আপোনালোকে এপ্লাই কৰিব পাৰিব সো বন্ধু বান্ধৱীসকল ভিডিঅ'টি আজি ইমানেই ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে যদি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে আগলৈ পাই থাকে সো বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই জয় হিন্দ জয় ভাৰত বন্দে মাতৰম